যদি আপুনি 2025 চনত আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যি নতুনকৈ এডভাৰটাইজমেণ্ট মুকলি হ'ব তাত যদি এটা আপুনি চাকৰি ল'ম বুলি ভাবিছে তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে বহুত লাগতিয়াল। নমস্কাৰ, আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব আৰু লগৰ বন্ধুসকলক শ্বেয়াৰ কৰি দিব। এতিয়া আপোনালোকৰ আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যি নতুনকৈ আপোনালোকৰ 2025 চনত এডভাৰটাইজমেণ্ট আহিব। আপোনালোকে হয়তো সকলোৱে জানে, কাৰণ আপোনালোকৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে আপোনালোকক অলৰেডি ঘোষণা কৰি থৈছে। গতিকে আপোনালোকৰ ফেব্ৰুৱাৰী নাইবা মাৰ্চ মাহত আপোনালোকৰ আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টত নতুনকৈ এডভাৰটাইজমেণ্ট আহিব। গতিকে আপুনি যি এডভাৰটাইজমেণ্ট আহিব, আপুনি এডভাৰটাইজমেণ্ট অহালৈ আপুনি বাট চাই থাকিলে নহ'ব, কাৰণ আজিকালি কম্পিটিশ্যন বহুত হাই লেভেলৰ। আপোনালোকৰ সকলোৱে যিটো ফিজিকেলটো আপোনালোকৰ ভালদৰে যিখিনি কৰিবলগীয়া আছে সেইখিনি কৰি আছে। তাৰপিছত যি ৰিটেন টেষ্ট হ'ব, ৰিটেন টেষ্টৰ বাবে ভালদৰে পঢ়া শুনা কৰি আছে। যদি আপুনি 2025 চনত আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টত যিখিনি আপুনি পোষ্ট আহিব সেই পোষ্টখিনি যদি আপুনি এটা চাকৰি ল'ম বুলি ভাবিছে তেন্তে আপুনি এতিয়াৰ পৰা ভালদৰে পঢ়া শুনা কৰিব লাগিব। লগতে আপোনাৰ ফিজিকেলটো আপুনি যি ৰানিং আৰু লং জাম্প আপুনি সেইটো মেইনটেইন কৰিব লাগিব এতিয়াৰ পৰা, তেতিয়াহে আপুনি এটা চাকৰি ল'ব পাৰিব। এতিয়া আপোনালোকৰ যি আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আপোনালোকৰ যিটো চিলেকশ্যন প্ৰচেছ হয়, চিলেকশ্যন প্ৰচেছটো আপোনালোকক প্ৰথমতে কৰিছোঁ। আপোনালোকৰ প্ৰথম হয় ফিজিকেল, আপোনালোকৰ ল'ৰাসকলৰ 3200 মিটাৰ আৰু ছোৱালীসকলৰ 1600 মিটাৰ। তাৰপিছত আপোনালোকৰ লং জাম্পটো আপোনালোকৰ ল'ৰাসকলৰ 16.5 ফুট মাৰিলে এক্সিলেণ্ট আৰু ছোৱালীসকলৰ 12.5 ফুট মাৰিলে এক্সিলেণ্ট। আপোনালোকৰ যি ফিজিকেলৰ দুটা ইভেণ্ট থাকে। তাৰপিছত আপোনালোকৰ যি ৰিটেন টেষ্ট হয়, ৰিটেন টেষ্টত আপোনালোকৰ 100টা মাল্টিপুল চইচ কুৱেশ্যন থাকে। প্ৰতিটো কুৱেশ্যনৰ হাফ মাৰ্কছ আপোনালোকৰ টোটেল মাৰ্ক হয় 50। আৰু আপোনালোকৰ যিটো ফৰেষ্টাৰ 1 আপোনালোকৰ যিটো আসাম পুলিচ চাব ইন্সপেক্টৰ লেভেলৰ হয়, সেইটোত আপোনালোকৰ যি ৰিটেন টেষ্টটো আপোনালোকৰ 100 মাৰ্কৰ হয়। তাৰপিছত আপোনালোকৰ যি ভাইভাত আপোনালোকৰ 5 মাৰ্ক থাকে আৰু NCCত 5 মাৰ্ক। তাৰপিছত আপোনালোকৰ ফৰেষ্ট গাৰ্ড আৰু ফৰেষ্টাৰ 1ৰ আপোনালোকৰ ল'ৰাসকলৰ 26 কিলোমিটাৰ ৱাকিং টেষ্ট আৰু ছোৱালীসকলৰ 16 কিলোমিটাৰ ৱাকিং টেষ্ট হয়। আপোনালোকৰ তাত কোনো ধৰণৰ মাৰ্ক নাথাকে, আপোনালোকৰ 4 ঘণ্টাৰ ভিতৰত সেইটো জাষ্ট কোৱালিফাই কৰিব লাগে। এতিয়া আপোনালোকে যি চিলেকশ্যন প্ৰচেছটো গম পালে, এতিয়া আপুনি সেইখিনি এতিয়াৰ পৰা ভালদৰে মেইনটেইন কৰক। এতিয়া আপোনালোকৰ যি ৰিটেন টেষ্ট হ'ব, ৰিটেন টেষ্টৰ বাবে আপুনি কি পঢ়িব মই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনৰ এটা লিংক দিম। আপোনালোকে সেই লিংকটোত গৈ সেই ভিডিঅ'টো চাই ল'ব, তেতিয়া আপুনি কি পঢ়িব লাগে কথাখিনি ভালদৰে বুজি পাব। এতিয়া বহুতে এইটো ভুল কৰে যে আপোনালোকৰ যি আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ এক্সাম হ'ব, সেই এক্সামটো আপোনালোকৰ ফৰেষ্ট ৰিলেটেড কুৱেশ্যন আহিব নেকি। এতিয়া আপোনালোকৰ শেহতীয়াকৈ 2023 চনত যি আপোনালোকৰ আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ৰিক্ৰুটমেণ্ট হৈছিল, তাত আপোনালোকৰ যিটো জিকে পাৰ্টটোৰ পৰা আপোনালোকৰ 65টা কুৱেশ্যন আহিছিল। তাৰ পৰা আপোনালোকৰ মেথছৰ পৰা আহিছিল 20টা কুৱেশ্যন, আপোনালোকৰ ইংলিছৰ পৰা আহিছিল 10টা কুৱেশ্যন আৰু আপোনালোকৰ ৰিজনিঙৰ পৰা আহিছিল 5টা কুৱেশ্যন। গতিকে আপুনি সেইটো মেইনটেইন কৰি ভালদৰে পঢ়া শুনা কৰিব। আপুনি ৰিজনিং বা আপুনি ইংলিছ বেছিকৈ পঢ়ি থাকি লাভ নাই, কাৰণ আপোনালোকৰ যিটো জিকে পাৰ্ট আছে, জিকে পাৰ্টটোৰ পৰা আপুনি বেছি কুৱেশ্যন অহা দেখিবলৈ পোৱা যায়। যোৱাবাৰ 65টা জিকে আহিছে, এইবাৰ 65টা নাহিলেও আপুনি 50+ জিকে আহিব। গতিকে আপুনি জিকে ভালদৰে পঢ়া শুনা কৰি থাকক। এতিয়া বহুতে এইটো ভাবিব পাৰে যে আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ এক্সাম, তাত আপোনালোকৰ আসাম ফৰেষ্ট ৰিলেটেড কুৱেশ্যন আহিব নেকি। আপোনালোকৰ ৱাইল্ড লাইফ হওক বা আপোনালোকৰ যিবোৰ মাটিকালি আছে বা আপোনালোকৰ কোনখন অভয়াৰণ্যৰ পৰা কি জন্তু পোৱা যায়, বা আপোনালোকৰ ধৰি লওক কাজিৰঙাক কেতিয়া আপোনালোকৰ ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ঘোষণা কৰিছিল, তেনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ আহিব নেকি। আপোনালোকৰ তেনেকুৱা ধৰণৰ কুৱেশ্যন আহিলেও এটা বা দুটা কুৱেশ্যন আহিব, কিন্তু আপোনালোকৰ সকলো কুৱেশ্যন যিটো জিকে পাৰ্ট আছে আপোনালোকৰ তাত তেনেকুৱা ৰিলেটেড কুৱেশ্যন নাহে। আপোনালোকৰ এটা বা দুটা, হাইষ্ট আহিলে আপোনালোকৰ 3টা কুৱেশ্যন আহিব পাৰে, কিন্তু তাতকৈ বেছি কুৱেশ্যন নাহে। আপোনালোকৰ যিবোৰ আপোনাৰ ADRE পৰীক্ষা হয় তাতো এটা বা দুটা তেনেকুৱা কুৱেশ্যন দেখিবলৈ পোৱা যায়। গতিকে আপোনালোকে আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যি পৰীক্ষা হ'ব, আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰীক্ষা বুলি বেলেগকৈ পঢ়িব নালাগে। আপোনালোকে আসাম পুলিচ হওক, ADRE হওক, আপোনালোকে যিখিনি পঢ়া শুনা কৰিছে সেইখিনিকে ভালদৰে পঢ়া শুনা কৰি থাকক। যদি আপুনি ADRE 2.02 আপুনি দিছে, তেতিয়া আপোনাৰ যিখন কুৱেশ্যন পেপাৰ আহিছে, কুৱেশ্যন পেপাৰখনত আপোনালোকৰ যিটো কুৱেশ্যন পেটাৰ্ণ আহে, সেই কুৱেশ্যন পেটাৰ্ণটো আপুনি জানিছে। আপুনি সেই কুৱেশ্যন পেপাৰখন ভালদৰে ছল্ভ কৰিবলৈ প্ৰথম চেষ্টা কৰক। আপোনালোকৰ যিখিনি কুৱেশ্যন আহে তেনেকুৱা কুৱেশ্যনে আপোনালোকৰ যি আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ এক্সাম হ'ব তাতো সেই
তেনেকুৱা ধৰণে কুৱেশ্যন আহিব গতিকে আপুনি সেই চিলেবাছটোৱে কভাৰ কৰক তেতিয়া আপুনি যি আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ এক্সাম হ'ব তাত আপুনি পাছ কৰিব পাৰিব গতিকে আপুনি আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ এক্সাম হ'ব বুলি আপুনি আসাম ফৰেষ্ট ৰিলেটেড যিবোৰ ফৰেষ্ট ৰিলেটেড কুৱেশ্যন হয় সেইখিনি আপুনি পঢ়া শুনা কৰি নাথাকিব আপুনি ভালদৰে পঢ়া শুনা কৰি থাকক আপুনি অসম আৰক্ষীতে হওক বা ATIতে হওক আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যি পৰীক্ষাই নহওক আপোনাৰ সকলোখিনি একেই হয় গতিকে আপুনি মাত্ৰ ভালদৰে পঢ়া শুনা কৰি থাকক ধন্যবাদ